সেনাপতি দুৱন্ত আজি মোৰ অতি আনন্দৰ দিন বাঞ্ছিত কামনা মোৰ হল পূৰণ ই যে অতি আনন্দৰ কথা দৈত্যৰাজ কিন্তু কিন্তু কেনেকৈ দৈত্যৰাজ শুনা সেনাপতি হৰ মহেশ্বৰে দিলে মোক মনোমত বল জীৱনৰ প্ৰভাৱৰ স্বৰ্গ মৰ্ত্য পাতাল ত্ৰিদশত মই লগাম খলকনি তেন্তে বিলম্বৰ নাই প্ৰয়োজন দৈত্যৰাজ প্ৰথমে আক্ৰমণ কৰি স্বৰ্গপুৰী তাৰ পাছত কাহিলম দেৱতাৰ দেৱত্ব ধ্বংস কৰি দেৱতাকে অভিমানী ৰণতৃষ্ণা মুৰি কৰোঁ নিবাৰণ তোমাৰ নিশ্চয় পূৰণ হ'ব সেনাপতি ওলাও সেনাপতি হৰ মহেশ্বৰে দিলে মোক এক অদ্ভুত উড়ন্ত ৰথ যি ৰথত উঠি দিগ্বিজয়ৰ মই কৰিম সূচনা তেন্তে দৈত্যৰাজ আক্ৰমণ কৰি স্বৰ্গপুৰী মদক কৰবি দেৱতাৰী অহংকাৰী ধূলিৰ লগত মিলাই সিহঁতকে নিশেষ কৰোঁ দৈত্যৰাজে তেন্তে বোলা সেনাপতি অমৰাৱতীৰ দিশে অগ্ৰসৰ তাৰ পাছত কৃষ্ণ তাৰকাত হ'ব মহাপ্ৰলয় যুদ্ধ যাত্ৰা কৰি চলিলে ভাল বৰৰ ৰাজনয়ে যুদ্ধ যাত্ৰা কৰি চলে ভাল বৰৰ ৰাজনহে ক'ত সেই পলৰীয়া ইন্দ্ৰ দেৱগণ ঈশাসা দেৱগণ আক্ৰমণ কৰা বেশ এই শক্তিকে লৈ তই হালবৰ সমে কৰ মহাৰণ চা দেৱেন্দ্ৰ তোৰ সেই দেৱমণ্ডলী এই দৈত্যৰ ভয়ত কৰিছে পলায়ন মানৱতাক কৰি পৰিহাৰ কিয় তই স্বৰ্গ কৰিছ আক্ৰমণ মোক লাগে স্বৰ্গৰ ৰাজসিংহাসন আৰু আছেতো স্বৰ্গৰ অপেশ্বৰী ৰম্ভা মেনকা তিলোত্তমা এনে বাক্য তই দুনাই নকৰিবি উচ্চাৰণ পাখণ্ড মৃত্যুদণ্ড তোক আজি দিও উপহাৰ ও রাম কৃষ্ণ হরি
এই শক্তিকে লৈ আলবৰ সমে কৰ মহাৰণ যাও অগ্ৰসৰ হও অমৰাৱতীপুৰে প্রভু করুণার কাগর দন্ত্র বক্কর অত্যাচারত দন্ত্র বক্কর অত্যাচারত তোমার এই ভক্তগণর মিলিছে দুর্ঘুর বিপত্তি এই অন্ধকার পুতাহার প্রতিদিনে করিছে নানা অত্যাচার প্রভু নানা অত্যাচার তথাপিতো প্রভু তোমার গুণানুকীর্তন করি আছো অহর্নিশে আমি প্রভু হে প্রভু জানো প্রভু ভকত বৎসল ভগবান তুমি হে প্রভু আমাক নিশ্চয় তুমি করিবা উদ্ধার হে প্রভু শ্রী কৃষ্ণায় নমো নমঃ শ্রী কৃষ্ণায় নমো নমঃ শ্রী কৃষ্ণায় নমো নমঃ এই মূর্খ তহতর উদ্ধার করতা কৃষ্ণজি আমার ভয়তে সাগৰৰ বক্ষত ৰাজ্য স্থাপন কৰিছে বসবাস বৰ্তমান কলিংগৰাজ দন্তবক্ৰই তহতৰ উদ্ধাৰ কৰোতা গতিকে মূৰ্খ তেওঁৰ নাম তই কৰ উচ্চাৰণ নহয় ৰাজমাতা নহয় ভগবান শ্রীকৃষ্ণ এই সমস্ত জগতরে পালন কর্তা আর তেও এই আমাক করিব উদ্ধার মূর্খ অত শাস্তি পায়ো তোর গ্রহণ শান্তি এইবার মূর্খ এইবার তোক রাজা দন্তবক্ৰই শাস্তি কৰিব প্ৰদান আজি মোৰ
অপার আনন্দর দিন মোর মিত্র হালবরাজে ইন্দ্রকে আদি করি ৩৩ কোটি দেবতাক স্বর্গর পরা করিলে বিতাড়িত ইন্দ্র ভাবিছিলি অমৃত পান করি অমরত্বলোভী রাজসিংহাসনত করি আরোহণ আহন করিবি তই মানব সমাজক কিন্তু আজি হল তার বিপরীত ইন্দ্র হল আজি পথর ভিক্ষারী অরণ্যর নিবাসী দাদা এই মূর্খই তোমার অবাধ্য হয় কৃষ্ণক করেছে চিন্তা গতিকে দাদা ইয়াক তুমি উচিত শাস্তি করা প্রদান এই কোলাভদ্রী এই নিখিল ব্রাহ্মণে মোর আদেশ অমান্য করে কৃষ্ণক করিছে আরাধনা হয় দাদা হয় দাদা এই তোর ইমান স্পর্ধা এই কতই আজি হন্তে কৃষ্ণর নাম তই কর পরিত্যাগ রাজন কৃষ্ণ নাম যদি নকৰো কাৰণ ব্যৰ্থ হ'ব মোৰ মানৱী কৃষ্ণ নাম মোৰ আত্মা আৰু এই আত্মাক তেজি এই দেহৰ অস্তিত্ব কি ৰাজন এই দেহৰ অস্তিত্ব কি সেয়েহে ৰাজন তুমিও কৃষ্ণৰ কৰা গুণানুকীৰ্তন তোমাৰো জ্ঞানৰ হ'ব উদয় ভাই মই কৰিব লাগে কৃষ্ণক গুণানুকীৰ্তন যি কৃষ্ণই গোপিনীৰ বস্ত্ৰ চুৰ কৰিছিল সেই কৃষ্ণৰ মই গুণানুকীৰ্তন কৰিম ভুল ৰাজন ভুল প্ৰথমে কৃষ্ণৰ চৰিত্ৰ তুমিও কৰা অধ্যয়ন তোমাৰো জ্ঞানৰ হ'ব উদয় হয় ৰাজন তোমাৰো জ্ঞানৰ হ'ব উদয় পাহন্দ শ্রীকৃষ্ণই স্বয়ম্বর স্থলীত পৰৰ বাক্তাক কৰিছিল হৰণ আৰু যিয়ে নিজৰ ৰাজ্যৰ লোভত নিজ মাতুলক কৰিছিল হত্যা এইজনৰ মই শৰণ কদাপিতো নলওঁ ৰাজন কৃষ্ণ নিন্দা কৰি মহাপাপত নহবা লিপ্ত তেওঁ নিৰাকাৰ নিৰঞ্জন আৰু তেওঁ এই জগতৰে পালন কৰ্তা হে ৰাজন কৃষ্ণ নাম যদি নকৰা উচ্চাৰণ মহাপাপত তুমি হবা লিপ্ত হে ৰাজন পুনৰবাৰ কৰো কাতৰ কৃষ্ণৰ চৰণত লোৱা শৰণ বন্ধ কৰ তোৰ উপদেশৰ মোক নাই প্ৰয়োজন দিব পাৰো মই তোক হিত উপদেশ যদি তই কৃষ্ণৰ নাম কৰ পৰিত্যাগ তেন্তে মই তোক চিৰমুক্ত
মুক্তি করিম প্রদান। দাদা, এই এই মূর্খক নতুন সুযোগ দিয়ার কোনো কারণ নাই। গতিকে ইয়াক উচিত শাস্তিয়ে কৰক বিধান। হে ৰাজপাতা, হে ৰাজন, শাস্তিৰ বাবে মই আছো জোৰ। হে ৰাজন, এই শৰীৰৰ বাহ্যিক যন্ত্ৰণাতকৈ প্ৰভু শ্ৰীকৃষ্ণৰ নাম লোৱাটোৱেই শ্ৰেয়। হয় দাদা। হে ৰাজন, পুনৰবাৰ কৰোঁ অনুৰোধ, পৰিহাৰ কৰি বৈৰীভাৱ লোৱা শ্ৰীকৃষ্ণৰ চৰণত। বন্ধ কর তোর মাতলামি, বন্ধ কর, নতুক মই এনে শাস্তি করিম বিধান। শেষবাৰৰ বাবে মই তোক দিছো সুযোগ, কৃষ্ণৰ নাম তই কৰ পৰিত্যাগ। নোৱাৰো পৰিত্ৰাণ কৰিব কৃষ্ণৰ নাম। চোৱা ৰাজন, চোৱা, আকাশে বতাহে গুঞ্জৰিত প্ৰভু শ্ৰীকৃষ্ণৰ ধ্বনি। লোৱা ৰাজন, লোৱা ৰাজভাতা, লোৱা ৰাজন, তোমালোকেও কৃষ্ণৰ শৰণ লোৱা, তোমালোকেও কৃষ্ণৰ কীৰ্তন কৰা। বন্ধ কর, লোৱা ৰাজভাতা, লোৱা ইমান সহজে মুক্তি নহব কদাপিতো। কৃষ্ণ, তোমাৰ ভক্তৰ ওপৰত মই কৰিছো অত্যাচাৰ। যাও কৃষ্ণক বিচাৰি। তুমি হেলো কৃপার সাগর, ইমান পরেও ভিক্ষাৰ পৰা উলটি অহা নাই মোৰ প্ৰাণৰ দেৱতা। আজিও যদি আহে সদাহাতে অনাহাৰে থাকিব লাগিব। হে কৃষ্ণ, পতিত আমি তোমাৰ ওচৰত
কি অপরাধ করিল প্রভু যার বাবে আজি তুমি ইমান কষ্ট দিছা তুমি হেলো সুশীলা সুশীলা না সুশীলা আজিও বুঢ়া হাতে ভাগ্যৰ সতে কোনো যুঁজ কৰিব নোৱাৰে প্ৰিয়ে যদি ভাগ্যতেই নাথাকে তেন্তে হাতলৈ অহা অন্নও নষ্ট হৈ যায় মই যে আপোনাৰ কথাৰ একো তাৎপৰ্য বুজা নাই মোক বুজাই কওক না সুশীলা শিক্ষা সংগ্ৰহৰ বাবে গৈছিলোঁ মই উত্তৰে দিশত তাৰপাছত এক গৃহত পাতিছিলোঁ তাত গৈ মই হলো উপস্থিত ভোজন কৰিবলৈ দিছিল মোক সুস্বাদ্য ক্ষীৰ নকৰিলো ভোজন মই সেই সমিষ্ঠন্দ ক্ষীৰৰ পাত্ৰটি হাতত লৈ ঘৰলৈ বুলি মই হৈছিলোঁ ৰাওনা কিন্তু কি না হঠাৎ এজন পথিকে জোৰে আহি মোৰ শৰীৰত কৰিলে আঘাত আৰু ছিন্ন ভিন্ন হৈ ক্ষীৰৰ পাত্ৰটি মাটিত পৰিল চিটি আৰু কিমান কষ্ট দিয়া প্ৰভু কিমান কষ্ট দিয়া কি অপৰাধ কৰিছিলো আমি কি অপৰাধ কৰিছিলো আমি তোমাৰ যাৰ বাবে আজি ইমান কষ্ট দিছা প্ৰভু সুশীলা ক্ষান্ত হোৱা ক্ষান্ত হোৱা তুমি আৰু কি কম তোমাক নিষ্ঠুৰ নিয়তি প্ৰিয়ে নিষ্ঠুৰ নিয়তিৰ বাবে আজি আমি এনে কৃষ্ণ সকলো বিধিৰ লিখন পূৰ্ব জন্মৰ ভঞ্জিছো এই জনমত এই কথা তুমি নিশ্চয় জানিছা নাই দুখ তাত কৃষ্ণ কৃপাময়ৰ বিধাতাই আজি নিম্ন হাতেৰে আমাক বাৰে বাৰে কৰে প্ৰতাৰণা আজি মই সেই সুখতে অতনি কৰিছো প্ৰিয়ে প্ৰিয়ে মই নোৱাৰা হৈছো প্ৰিয়ে
নকৰিবা নকৰিবা মিছাতেইৰো কৃষ্ণৰ প্ৰতি নিষ্ঠুৰ নিয়তি আৰু নিদাৰুৰে ভাগ্যৰ পৰিহাসত পৰি ভঞ্জী স্বামীয়েৰে দুখ যান্ত্ৰণা প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হ'লে আমাৰ দুখৰ অন্ত পৰিব সেই আশাকে বুকুত বান্ধি বান্ধি সুখৰ মৰীচিকা খেদি ক্লান্ত ক্লান্ত জীৱৰ হ'ব নাহে না সেইদিন আৰু কেতিয়াও নাহে সুখ দুখৰ সমষ্টি জীৱন সুশীলা যদি দুখেই নাথাকে থাকিব জানো কিবা সুখৰ অৰ্থ হেমুঠি অন্ন আৰু এখনি পুষ্টৰ কাৰণে আমি ভিক্ষাৰ জুলুঙা লৈ কটাইছো জীৱন সুশীলা নহয় না সুশীলা আপুনিতো কৃষ্ণৰ নাম জপে সৰ্বদা হয় সুশীলা কৃষ্ণ মোৰ পৰম বান্ধৱ আপোনাৰ প্ৰভু কৃষ্ণক সুশীলা নাই নহয় না আপুনি তেওঁৰ ওচৰলৈ এবাৰ যাওক প্ৰিয়ে যাওক সন্তত আমি ভগৱান তেওঁ নিশ্চয় বুজিব আমাৰ মনৰ ব্যথা প্ৰিয়ে নকৰিবা তুমি মোক তেনে দূৰত হ'ব পাৰো দিনহীন হ'ব পাৰো ভাগ্যহীন দৰিদ্ৰ ব্ৰাহ্মণ তথাপিতো প্ৰিয়ে আত্মসন্মান জলাঞ্জলি দি নোৱাৰো পাতিব দুহাত মই বন্ধুৰ সন্মুখত মোৰ বাবে এই জীৱনেই শ্ৰেষ্ঠ সুশীলা শিক্ষা কৰি এই প্ৰবৃত্তি ভাবি নিশ্চয় আহিব এদিন সুখৰ সুদিন মই আপোনাৰ কৰা নাই কৃষ্ণৰ কাষত দুহাত পাতিবলৈ তেন্তে বন্ধুৰ সন্মুখত দুহাত পাতি কিয় হাঁহিয়াতৰ পাত্ৰ হম মই জগতৰ আগত শান্ত হওক না ফুল আপুনি নুবুজিব মোক সুশীলা দুহাত পাতি কৃষ্ণৰ কাষত গান ভিক্ষা কৰিবলৈ কোৱা নাই আপোনাক মই সুশীলা কৃষ্ণটো অন্তৰ্যামী আমাৰ হৃদয়ৰ ব্যথা বুজিব তেওঁ সেয়ে যাওক না আপুনি এবাৰ তেওঁৰ কাষলৈ যাওক তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰক সুশীলা মই অপাৰক বাৰু ঠিক আছে প্ৰিয়ে তোমাৰ অনুৰোধ ৰক্ষা কৰি যাত্ৰা কৰিম মই দ্বাৰকা নগৰে সাক্ষাৎ লভিম মই পৰম বন্ধু সাক্ষাৎ লভিম মই পৰম বন্ধু প্ৰিয়ে তেন্তে নাথ ক্ষন্তেক অপেক্ষা কৰক সযত্নে আনি মই আপোনাৰ যাত্ৰাৰ সধি গোটাই যোৱা প্ৰিয়ে পলম নকৰিবা প্ৰিয় বন্ধুৰ সাক্ষাৎ লভিম আনন্দ মোৰ লাগছে মনত কিন্তু সন্তান আৰু পৰিবাৰৰ বাবে
আমাকে দেখোন আবৰি ধৰিছে তেই কি নহওক হে কৃষ্ণ সকলোবিলাক মই তোমাৰ ওপৰতেই এৰিছো কৃষ্ণ 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 নাথ সুশীলা লোকনাথ সুশীলা প্ৰিয়ে নাথ ওলালো তেন্তে মই দ্বাৰকা নগৰে নাজানো উভতি আহোঁতে কিমান দিন লাগিব সময় নাথ প্ৰিয়ে আমাৰ কাৰণে আপুনি একো চিন্তা কৰিব নালাগে না প্ৰিয়ে আপোনাৰ অনুপস্থিতিত মই খুজি মাগি চিমুঠি পাম আমাৰ সন্তানক সেই অন্নৰে কৰিম সোধা নিবাৰণ সুশীলা এফালে মোৰ আনন্দ লাগিছে মনত আৰু আনফালে বেজাৰেও ধৰিছে আৱৰি নাথ বেজাৰ নকৰিব নাথ নাথ সুশীলা সেয়া লওক নাথ বন্ধুৰ গৃহলৈ কেতিয়াও সুদা হাতে যাব নালাগে সুশীলা গতিকে গৃহত এই মুঠি অন্ন আছিল তাকে মই কৰিছো প্ৰদান আপোনাৰ বন্ধুক দিবগৈ নাথ জগতৰ গৰাকীক এই অন্ন মই কিমানৰে কৰিম প্ৰদান নাথ দেখা দেখা ঠিক আছে। সর্বজনা মাধৱৰ লীলা অন্নলয়া বিপ্ৰ দেৱ দেৱ দ্বাৰ কগৈলা প্ৰিয়ে অন্নলয়া বিপ্ৰ দেৱ দেৱ দ্বাৰ কগৈলা তোমাৰ আজ্ঞা শিৰোগত কৰি ওলালো মই দ্বাৰকা নগৰে যাওক নাথ তুমি যোৱা প্ৰিয়ে তুমি এতিয়া যোৱা সন্তানৰ কাষলৈ যাওক নাথ আনন্দ মনেৰে চলে বিপ্ৰতি জম্বৰে আনন্দ মনেৰে চলে বিপ্ৰতি হরে দ্বার কলাগি চলে আনন্দিত মনয়ারে আনন্দ মনেরে চলে বিপ্রতি যাওক নাথ ভগৱান হে কৃষ্ণ যদুপতি পতিত পাৱন সাৰ্থক কৰা নাম তোমাৰ প্ৰভু নহয় ময়ো আজি সৌদিশে কৰোঁ গমন
সমীর অনুপস্থিতিত আজি ভিক্ষাৰ জুলুঙা লৈ সদিশে মই কৰো গমন কোন আছে আমাক অলপ ভিক্ষা দিয়ক হরি হেরো রে বাপ পহিলু